মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে এতিয়া তীব্ৰবেগী ডাম্পাৰৰ সন্ত্ৰাস। কামৰূপ জিলা প্ৰশাসন আৰু আমিনগাঁও পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখেৰে নিতৌ চলি আছে এনে তীব্ৰবেগী ডাম্পাৰ। আমিনগাঁৱৰ পৰা শুৱালকুছিলৈ যোৱা একমাত্ৰ পথটি চলা ডাম্পাৰৰ সন্ত্ৰাসত এতিয়া অতিষ্ঠ সাধাৰণ জনতা। নিতৌ 200তকৈও অধিক বালি ভৰ্তি ডাম্পাৰৰ অনিয়ন্ত্ৰিত গতিৰ বাবে এতিয়া তীব্ৰ ভাবুকি আহি পৰিছে পথচাৰীসকলৰ। অবৈধভাৱে কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা পৰিবহণ বিষয়ৰ ছত্ৰছায়াতে দিনে নিশাই ডাম্পাৰৰ জোৰাত্ম চলাৰ অভিযোগ সাধাৰণ জনতাৰ, যাৰ ফলত আজি কামৰূপৰ গন্ধমত ডাম্পাৰৰ জোৰাত্মত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ গ'ল পাণ তামোল দোকান সহ স্বামীস্ত্ৰীক। মহতিয়াই নিলে এখন AS01 AH7413 নম্বৰৰ মটৰচাইকেলসহ বিদ্যুতৰ খুঁটা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈ স্বামী হাছিম আলী আৰু পত্নী আৰফা বিবি। দুয়ো স্বামীস্ত্ৰীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ হৈছে AS25FC0762। আকৌ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই পথছোৱাত। ইয়াৰ উপৰিও তীব্ৰগতিত বালি কঢ়িওৱাৰ ফলত অঞ্চলজুৰি প্ৰদূষণ তথা ধূলিময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। ৰাজপথৰ ওচৰত বাস কৰা কণ কণ শিশু আক্ৰান্ত হৈছে জ্বৰ কাহকে ধৰি বিভিন্ন ৰোগত। কিন্তু ইমানৰ পিছতো নিলিপ্ত ৰাজ্য চৰকাৰ। খোদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত সংঘটিত এনে ঘটনা এতিয়া চকু কপালত তুলিছে সাধাৰণ জনতাৰ। লক্ষণীয়ভাৱে এই চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত খনন চলাই গঢ়ি তুলিছে এক বৃহৎ কলা বজাৰ। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7। বহুত জোৰে আছে নেকি? বহুত জোৰে আছে কি? দোকান দি বহি আছে। আলফা বিবি আৰু হাছিম আলী স্বামী দোকান দি চলি আছে। গাড়ী এখন বৰ দ্ৰুত গতিত আহি আছিল, ডাম্পাৰ এখন। সিহঁতৰ কাৰণে কি আছে, আহি কেনে দোকানত বহি আছিল দুজন মানুহ, দুজনকে গিৰিয়েক ঘৈণীয়েক দুয়োটাকে মাৰিছে। আৰু ইমান দ্ৰুত গতিত আহিছে য'ত নেকি দেখা পালে যেন উৰি আহিছে গাড়ীখন। বাকী লাইনৰ পোষ্ট আৰু এই গতিত যেন গাড়ী চলে তেতিয়াহ'লে আমাৰ কেনেকৈ হ'ব? আমি পাব্লিক থকাৰ কাৰণে অসুবিধা হৈ যাব। আৰু দিনে ৰাতিও এনেকৈ চলি থাকে, তীব্ৰ গতিতে থাকে। সঘনাই ইয়াতে এক্সিডেণ্ট হৈ থাকে। আইন নামানা বুলিয়ে ক'ব লাগিব এতিয়া। নাই, ফৰেষ্টৰ বিষয়ে মই গম পোৱা নাই, কিবা কৰিছে তেখেতসকলেই জানে। আৰু গাড়ীৰ ডাম্পাৰ কেইখনৰ উৎপাতত আমি জনসাধাৰণ সাধ্যতে চলিব নোৱাৰা হৈছোঁ। ইমান অত্যাচাৰ হৈছে, মদ পানী খাই গাড়ী চলাই নাকি। আৰু ড্ৰাইভাৰবিলাকৰ লাইচেঞ্চ চাইচেঞ্চ নাই, বাচ্চা চলি 18 বছৰ 16 বছৰীয়া ল'ৰা বাইক এই ডাম্পাৰবিলাক চলায়। তেওঁলোকৰ লাইচেঞ্চ কেনেকৈ দিছে গভৰ্ণমেণ্টে নাজানো। আৰু নে লাইচেঞ্চ আছে নে নাই তেওঁলোকৰ কোনো খা খবৰ নাই। কোন ঠাই এইখিনি গণম 1 নম্বৰ গণম বুলি কয় আমাৰ এইখিনি। আৰু এইখিনিৰ কাৰণে আমি বাৰম্বাৰ কৈ আহিছিলোঁ যে আমি সাংবাদিকো কৈছিলোঁ, আমাৰ মিডিয়াকো কৈছিলোঁ যে আমাৰ টাৰ্ণিংটো অলপ ছেভ কৰি চাই দিব লাগে। স্পীড ব্ৰেকাৰ নাই, গতিকে এইখিনি আমাক ক্ষমতা কৰি দিব লাগে। আৰু লগতে ডাম্পাৰ কেইখনৰ লাইচেঞ্চ কেইখন চেক কৰিব লাগে। কেনেকৈ হৈছে এতিয়া দোকান খাদ্যত আমাৰ সাধাৰণ মানুহ, দুখীয়া মানুহ, পাণ দোকান শান্তি বহি তেওঁলোকৰ জীপাল পৰি আছিল। আৰু তেওঁলোকৰ ৰাস্তাত বহি থাকোঁতে মানে গাড়ীখন এনেকৈ পক্ষী কৰি আহাই দিছে, বাপৰে বাপ, আচৰিত ভয় লগা খবৰ। একেবাৰে লাইট পোষ্ট দোকান গোটেই ভাঙি চিঙি চুৰমাৰ ফাট কৰি থৈ গৈছে। দোকান মাৰি দোকান সহকাৰে পোষ্টত খুন্দা মাৰিছে। এটা মানুহকেইটাৰ অৱস্থা সংকটজনক বুলি আমি গম পোৱা গৈছে। আৰু হস্পিটেলৰ ডক্টৰে ক'ব যিখিনি ক'ব লাগে।